চাওক 2025 বৰ্ষৰ আৰম্ভণিতে আমি এটা ইতিবাচক খবৰ এই মুহূৰ্তত লৈ আহিছোঁ ND24ৰ প্ৰতিজন দৰ্শকলৈ। আৰু এইটো স্থান হৈছে টিয়কৰ অন্যতম এক বেচৰকাৰী সংস্থা তথা এদল যুৱকৰ আচলতে প্ৰচেষ্টাত গঢ় লোৱা এটা অনুষ্ঠানেই হৈছে টিয়ক নিৰ্মাণ গোট। আৰু এই টিয়ক নিৰ্মাণ গোটে বিগত সময়ছোৱাত বিভিন্ন ধৰণৰ সামাজিক দায়বদ্ধতাৰ পৰিপূৰ্ণ বিভিন্ন ধৰণৰ কাম কৰি আহিছে। কিন্তু 2025 বৰ্ষৰ পূৰ্বে আৰম্ভণিতে আমি এটা ইতিবাচক খবৰ এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ। এইটো এটা বিশেষ পথ, যিটো পথ আচলতে প্ৰতিনিয়ত প্ৰয়োজন হৈ থাকে প্ৰতিজন লোকৰ। আৰু টিয়কৰ যি জগদুৱাৰ আৰু যি শ্মশান সংযোগী পথৰ যি জৰাজীৰ্ণ অৱস্থাই বিগত সময়ছোৱাত আচলতে এই বৃহত্তৰ অঞ্চলটোৰ ৰাইজক জীয়াতু ভুগাইছিল। কি ৰজাঘৰীয়া কি শাসকীয় দল কাৰো আচলতে দৃষ্টিত নপৰা এটা পথ। এই পথটো নিৰ্মাণৰ বাবে এই মুহূৰ্তত টিয়কৰ যি বেচৰকাৰী সংস্থা, মই পূৰ্বে কৈছোঁ যে টিয়ক নিৰ্মাণ গোট ইতিমধ্যে আগবাঢ়ি আহিছে। আৰু প্ৰথমটো কাৰ্যসূচী 2025 বৰ্ষৰ আপোনালোকৰ পৰা কিছু কথা মই জানিম, যিহেতু এই যিটো পদক্ষেপ আপোনালোকে লৈছে নিশ্চিতভাৱে অতি প্ৰশংসনীয়। কেনেধৰণে আচলতে এই যিসমূহ কাম কেনেধৰণে কৰি গৈছে, যিহেতু ব্যয়বহুল এটা আপোনালোকৰ এইটো কাৰ্যসূচী আজি, যিহেতু বৃহত্তৰ পথটো প্ৰায় 200 মিটাৰ যিটো পথটো নিৰ্মাণ কৰিব যথেষ্ট পুঁজিৰ প্ৰয়োজন হ'ব। এই গোটেই কথাবোৰ কেনেধৰণে আচলতে? হয়, নমস্কাৰ। প্ৰথমে মই সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। টিয়ক নিৰ্মাণ গোট হ'ল এটি সামাজিক অৰাজনৈতিক সংগঠন, আৰু আমাৰ ইয়াত নিজা ব্যক্তিগত আমাৰ সংগঠনৰ নিজা পুঁজি, ইয়াত চৰকাৰী কোনো পুঁজি আমাৰ ইয়াত নাই, অনুদান দান বৰঙেৰ কাৰো নাই। গতিকে আমাৰ প্ৰধান উদ্যোক্তা আমাৰ সভাপতি ৰাজু দত্তই গ্ৰহণ কৰিছে। আমাৰ সেই ৰাজু দত্তৰ উদ্যোগত আমি এই এনেকুৱা জৰাজীৰ্ণ যিবিলাক সামাজিক যিবিলাক সমস্যা আছে, আমি যৎপৰোনাস্তি চেষ্টা কৰিম এই সমস্যাবিলাক আমি যিমান পাৰোঁ সমাধান কৰিবৰ কাৰণে, ৰাইজৰ উপকাৰ হ'বৰ কাৰণে আমি চেষ্টা কৰিম। আৰু সেই হিচাপত আমি আজি 2025 বৰ্ষৰ প্ৰথমটো কাৰ্যসূচী হিচাপে আমি পথটি নিৰ্মাণ কৰি দিয়া সিদ্ধান্ত আমি যোৱা বছৰে গ্ৰহণ কৰিছিলোঁ। আৰু সেই হিচাপত আমি প্ৰথমটো কাৰ্যসূচী আমি আজি কাৰ্যকৰী কৰিবলৈ সক্ষম হৈছোঁ। নিশ্চিতভাৱে অতি প্ৰশংসনীয় এটা পদক্ষেপ। মই আপোনাৰ পৰা কিছু কথা জানিম যে এই যিসমূহ পদক্ষেপ, এই পদক্ষেপবোৰ আজি যিহেতু 2025 বৰ্ষ আপোনালোকৰ প্ৰথমটো কাৰ্য, আৰু বিগত সময়ছোৱাত আৰু কি পৰিকল্পনা আপোনাৰ? বিগত সময়ছোৱাত আচলতে বলমাত আমি এটা পথ নিৰ্মাণ কৰিছিলোঁ, এখন বাঁহৰ দলং নিৰ্মাণ কৰা হৈছে। তাৰ উপৰিও আমি প্ৰতি বছৰে 15 আগষ্টৰ দিনা আমি ঢেকীয়াখোৱা বৰনাম ঘৰত চাফাই কাৰ্যসূচী হাতত লওঁ। সেইটো আমাৰ এটা ৰুটিন প্ৰগ্ৰাম। তাৰোপৰি বিভিন্ন আৰ্তজনক আমি বিভিন্ন সময়ত সহায় কৰিছোঁ। আৰু এই ক্ষেত্ৰত আমি কোনো ধৰণৰ ৰাজনৈতিক সহায় সহযোগিতা অবিহনে আমি কৰোঁ, বা কোনো চৰকাৰী সহযোগিতা অবিহনে আমি কৰোঁ। এয়া সম্পূৰ্ণ আমাৰ ব্যক্তিগত নহয়, আচলতে আমাৰ সংগঠনৰ লগত জড়িত যিমানখিনি যুৱক যুৱতী আছে সকলোখিনি নিজৰ ব্যক্তিগত পুঁজিৰ ধনেৰে আমাক সহায় কৰে। নিশ্চিতভাৱে মই স্থানীয় এজন ব্যক্তি আছে, আপোনাৰ পৰা মই এটা কথা জানিম যে এই যিটো পথ অতি গুৰুত্বপূৰ্ণ, যিহেতু এই পথটোৰ সিপাৰে জগদুৱাৰ যিখন ৰাজহুৱা সেই শ্মশানখন আছে। কেনেধৰণে এই বিষয়বোৰ আচলতে চৰকাৰী দৃষ্টিগোচৰ বা স্থানীয় যি জনপ্ৰতিনিধিসকলৰ দৃষ্টিগোচৰ হয়নে? কোনোবাই কয় নাই, আচলতে কোনোবা আহে নাই বুজাবলৈ? আচলতে মই জগদুৱাৰ তিনিআলিৰ বাসিন্দাই আৰু নিৰ্মাণ গোটৰ সদস্যও মই। আমি আজি অলপ দিন আগত দেখিলোঁ যেতিয়া মানুহ খৰি দিবলৈ আহে, এইডোখৰৰ পৰা উভতি যাব লগা হয়, ইয়াৰ পৰা আগলৈ যাব নোৱাৰে। সেইকাৰণে আমি আমাৰ নিৰ্মাণ গোটৰ সভাপতিৰ লগত আমি যোগাযোগ কৰি আমি নিজৰ পুঁজিৰে, কোনো নহয় চৰকাৰী সাহায্য নহয়, নিজৰ পুঁজিৰে আমি সভাপতিদেৱৰ লগত কথাটো পাতি এই 2025 চনৰ আৰম্ভণিতে আমি এই পথ নিৰ্মাণ কাৰ্যসূচীটো আজি আমি কৰিছোঁ। নিশ্চিতভাৱে আচলতে অতি ইতিবাচক খবৰ, অতি ভাল লগা খবৰ। তাৰ সমান্তৰালভাৱে কিছু কথা আমি এই মুহূৰ্তত ক'ব লাগিব যে যি সময়ত আছে চৰকাৰখনে বা যি সময়ত ৰজাঘৰীয়াই বিয়াগোম হোৰ্ডিং, ৰাজপথৰ কেওফালে উন্নয়নৰ বিয়াগোম শ্লোগান লগোৱা হোৰ্ডিং, যিসমূহ হোৰ্ডিং আচলতে লগাইছে, সেই সময়ত প্ৰকৃততে ৰাজ্যখনত কেনেধৰণে উন্নয়ন আহিছে তাৰ যদি আমি ছবি চাওঁ, এয়াই হৈছে প্ৰকৃত বাস্তৱ ছবি, এয়াই হৈছে প্ৰকৃত অসমৰ উন্নয়নৰ ছবি এই মুহূৰ্তত টিয়কৰ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।